হয় মই বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ হালবাৰীৰ এটা অঞ্চলত যি অঞ্চলত আমি এটা পৰিৱেশ প্ৰথমে কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এই অঞ্চলৰ ৰাইজে পাৰাপাৰ হ'বলৈ এখন দলঙৰ অভাৱত কি ধৰণৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। এগৰাকী মহিলা আপোনালোকে কেমেৰাত দেখিবলৈ পাইছে, যিগৰাকীয়ে এটি সৰু কণমানিক কোলাত লৈ তেওঁ এই বিপদসংকুলভাৱে এক শিহৰণকাৰী যি পৰিৱেশৰ মাজত তেওঁ যাতায়াত কৰিবলগীয়া হৈছে। আমি দেখিছোঁ যে অঞ্চলৰ ৰাইজে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলত ঠিক একেই ধৰণে যাব পাৰাপাৰ হ'বলগীয়া হয়। আৰু এই অঞ্চলৰ ৰাইজৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম যে ইয়াত দেখিবলৈ পাইছোঁ যে আধৰুৱা অৱস্থাত দলং অৰ্ধনিৰ্মিত অৱস্থাত পৰি ৰৈছে। আচলতে ঘটনাটা কি ধৰণৰ হৈছিলে? দাদা এইটোৰ জেগাৰ নাম কি? এইটো বাঁহবাৰী বুলি কয়, এনে বাটাবাৰী, এনে গাঁৱত কয় বাটাবাৰী, এনে চৰকাৰী হেৰি বাঁহবাৰী চিট লেখা আছে। ইফালে দেখিছোঁ পকী পথ, সিফালেও পকী পথ, মাজত দলং। ঘটনাটো দলংখন মানে ঠিকাদাৰে পইচা কিনি খাই দিয়ে, এতিয়া ব্ৰিজখন আধা কৰি কিনে থৈ দিছে। সেইখিনিয়ে। কিমান বছৰৰ পৰা এনেকুৱা? মোটামুটি 6-7 বছৰ মানে হ'লে এইটো মানে এই ব্ৰিজটো কৰি কিনে এনেকৈ পৰি আছে। আমি দেখিছোঁ যে হাগ্ৰামাৰ চৰকাৰৰ পিছত পৰিৱৰ্তনৰ শ্লোগান দিছিলে প্ৰমোদ বড়ো ডাঙৰীয়া, তেওঁ চৰকাৰ কৰিছে। ইয়াৰ চৰকাৰৰ কোনো প্ৰতিনিধি কোনোদিন অহা গম পায় নেকি? নাই কোনো অহা নাই, কোনো দিনো অহা নাই। আৰু আমি মাজতে মাতিছিলোঁ, মানে এনে ৰাইজৰ যথেষ্ট অসুবিধা হয়। ছাত্ৰ ছাত্ৰী কেনেকৈ যায়? যথেষ্ট অসুবিধা। মানে এই চাইকেল পাৰ কৰিব লাগে ধৰক কান্দত কৰি, মানুহ এটা ভালকৈ পাৰ হ'ব যে কাপোৰ নিপিন্ধি, কিছুমান লংপেণ্ট পিন্ধি অহা মানুহতো পাৰ হ'বই নোৱাৰে। এনে গামোচা চামোচা পিন্ধিয়ে যায় আহিব, সি বহুত অসুবিধা পাৰ হ'ব লাগে। এই পথৰ বিকল্প পথটো নাই? পথটো মানে এনেকুৱা হৈছে বিৰাট অসুবিধা আমাৰ। মেইন মানে এনেকুৱা হৈছে মানে আমাৰ এইটো যে কি ক'ম আৰু চৰকাৰে নাচায়ে, এনেকুৱা হৈছে। চৰকাৰে যদি আহি কিনে চালা হয় তেতিয়া মানে গম পালা হয়। এইটো পল্লা নদী, মানে কুমিৰা নদী বুলি কয়। এইটো কুমিৰা, আমাৰ এইখিনি কয় কুমিৰা, এইফালে ভাটি বুলি কয় যে পল্লা। হয়, নিশ্চিতভাৱে দেখিবলৈ পাইছে যে এয়া বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত আৰু সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখন প্ৰান্তত আমি উপস্থিত আছোঁ। ইয়াৰ পূৰ্বেও দেখিবলৈ পাইছিলোঁ যে স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰেও এই স্থান পৰিদৰ্শন কৰিছিলে আৰু কি পৰিৱেশ আচলতে এই ধৰণে যাতায়াত কৰিবলগীয়া কিয় হয় এইবোৰ ঘটনাৰ বুজ লৈছিলে। কিন্তু ইয়াৰ পিছতো যে আমি দেখিবলৈ পাইছোঁ কোনো ধৰণৰ কিন্তু পদক্ষেপ এই অঞ্চলৰ ৰাইজৰ কাৰণে গ্ৰহণ কৰা নাই। এইটো অতিকৈ গুৰুত্বপূৰ্ণ এখন পথ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আনন্দবাজাৰ সদৰবিটা সংযোগী যি বহুকেইখন অঞ্চলৰ ৰাইজে একমাত্ৰ যাতায়াতৰ পথ হৈছে এইটো। আৰু এই পথেৰেই দেখিবলৈ পোৱা যায় যে প্ৰত্যেকগৰাকীয়ে নিজৰ কান্ধত হয়তো চাইকেল তুলিবলগীয়া হয় বা নিজৰ বাইকখন লৈ অইন কোনো পথেৰে যাতায়াত কৰিবলগীয়া হয়। কিন্তু দেখিবলৈ পাইছে যে অৰ্ধনিৰ্মিত অৱস্থাত যি দলংখন পৰি ৰৈছে, ইফালে পকী পথ, এইফালেও পকী পথ হৈ আছে, কিন্তু মাজত দলংখন নোহোৱাৰ কাৰণে তেওঁলোকে যাতায়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। অতি শীঘ্ৰে বাৰিষা কাল পাৰ হোৱাৰ লগে লগে এই পথৰ কাৰণে বা এই দলংখনৰ কাৰণে বিহিত ব্যৱস্থা কৰাৰ কাৰণে BTR চৰকাৰক আহ্বান জনোৱা পৰিলক্ষিত হৈছে অঞ্চলৰ ৰাইজে।